অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 16 মাৰ্চ। আজিৰ দিনটোৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ আছে, একেলগে একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ, ঘোষণা অসম বিধানসভা নিৰ্বাচনৰ দিন। তাৰমানে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ দিন ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে। কেতিয়া হ'ব সবিশেষ আপোনালোকে চাব পাৰিব। ঘোষণা অসম বিধানসভা নিৰ্বাচনৰ দিন। অসমত 9 এপ্ৰিলত হ'ব নিৰ্বাচন। 2026 চনৰ বিধানসভা নিৰ্বাচন অসমত 9 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব আৰু ফলাফল ঘোষণা কৰিব 4 মে তাৰিখে। 9 এপ্ৰিল তাৰিখে ভোট আপোনালোকে দিব পাৰিব, অৰ্থাৎ 9 এপ্ৰিল তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই নিৰ্বাচনৰ ফলাফল অৰ্থাৎ ভোট গণনা আপোনালোকৰ আৰম্ভ হ'ব কিমান তাৰিখে? 4 মে তাৰিখে। ঘোষণা অসম বিধানসভা নিৰ্বাচনৰ দিন, 4 মেত হ'ব ভোট গণনা। 4 মেত সেই 9 এপ্ৰিল তাৰিখে হোৱা ভোট 4 মেত ভোট গণনা কৰিব। নিৰ্বাচন আয়োগে এই ডেট ইতিমধ্যে ঘোষণা কৰিছে আৰু 23 মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ। 4 মেত ভোট গণনা অনুষ্ঠিত হ'ব। 9 এপ্ৰিল তাৰিখে অসমত হ'ব বিধানসভা নিৰ্বাচন। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, ইয়ামাথু ট্ৰেইলাৰহে ৰাজ্যত অধিক ভয়ংকৰ হ'ব উচ্ছেদ অভিযান। বেদখলকাৰীক লক্ষ্য কৰি অমিত শ্বাহৰ গৰ্জন। ৰাজ্যত অমিত শ্বাহ আহিছিল, আপোনালোকে জানে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমত ভ্ৰমণ কৰিছিল আৰু তেওঁৰ ভ্ৰমণকালতে তেওঁ উল্লেখ কৰিছে যে এটাকৈ অসমৰ লগতে ভাৰতৰ পৰা খেদি পঠিওৱা হ'ব বাংলাদেশীক। ৰাহুল গান্ধী আৰু কংগ্ৰেছ হৈছে অবৈধ বাংলাদেশীৰ ৰক্ষক। ইয়ামাথু ট্ৰেইলাৰ পিকচাৰ অভি বাকী হে। SIR বিৰোধিতা কৰা ৰাহুল গান্ধীক হুংকাৰ অমিত শ্বাহৰ। SIR বিৰোধিতা কৰিছিল ৰাহুল গান্ধীয়ে আৰু এই SIR বিৰোধিতা কৰা ৰাহুল গান্ধীক অমিত শ্বাহে হুংকাৰ দিয়া দেখা গৈছে। অধিক তীব্ৰ গতিত অসমত হ'ব উচ্ছেদ অভিযান। অমিত শ্বাহে আৰু উল্লেখ কৰে যে অসমত অধিক তীব্ৰতৰ হ'ব উচ্ছেদ অভিযান। নিৰ্বাচনৰ পাছতে অসমত আকৌ উচ্ছেদ অভিযান আৰম্ভ কৰিব বুলি অমিত শ্বাহে উল্লেখ কৰিছে। খানাপাৰাৰ বিশাল সমাৰোহৰ পৰা সকিয়নি অমিত শ্বাহৰ। এটাকৈ অসমৰ লগতে ভাৰতৰ পৰা খেদি পঠিওৱা হ'ব বাংলাদেশীক। SIR বিৰোধিতা কৰা ৰাহুল গান্ধীক হুংকাৰ অমিত শ্বাহৰ। এটাকৈ অসমৰ লগতে ভাৰতৰ পৰা খেদি পঠিওৱা হ'ব বাংলাদেশীক, এই কথা উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, যিকোনো মুহূৰ্ততে প্ৰকৃতিয়ে চলাব তাণ্ডৱ লীলা। 9 জিলাত নামি আহিব প্ৰলয়। 9 জিলাত জাৰি অৰেঞ্জ এলাৰ্ট, 22খনকৈ জিলাত জাৰি য়েল্লো এলাৰ্ট। ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা। 2 এঠাইত শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে। বিজুলী ঢেৰেকণীয়ে চলাব তাণ্ডৱ। বজালী, বাক্সা, নলবাৰী, তামুলপুৰ, দৰং, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, বিশ্বনাথ, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞানীয়ে। সাৱধান, নিশা বতৰে ল'ব কাল ৰূপ। আপোনাৰ অঞ্চলত বতৰৰ অৱস্থা কেনেকুৱা এটা কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। পশ্চিম কাৰ্বি আংলং, বিশ্বনাথ, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰত য়েল্লো এলাৰ্ট ইতিমধ্যে জাৰি কৰা হৈছে। যিসমূহ ডিষ্ট্ৰিক্ট ইয়াত আপোনালোকে দেখা পাইছে, জিলা দেখা পাইছে, এই জিলাসমূহত ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে। আপোনালোকে সাৱধান হ'ব, কাৰণ বতৰে যিকোনো সময়তে কালৰূপ ধাৰণ কৰিব পাৰে। আপোনাৰ অঞ্চলত বা আপোনাৰ জিলাত বতৰৰ অৱস্থা কেনেকুৱা এটা কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ, 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। অলপ আগতে আপোনালোকে গম পাইছে যে নিৰ্বাচন 9 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব আৰু 4 মে তাৰিখে ইয়াৰ ভোট গণনা আৰম্ভ হ'ব আৰু 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আজি হ'ল 16 মাৰ্চ আৰু মাজত মাত্ৰ 2 দিন সময় আছে আৰু 2 দিন পাছতেই বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। শিলচৰত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা, বৰাকৰ 23খন আসনৰ 3খন প্ৰতিদ্বন্দ্বিতা কৰিব SGP-য়ে।
13খনৰ 10খনত থাকিব বিজেপি প্ৰাৰ্থী 13খন আসনেই দখল কৰিব NDA ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে বৰাকৰ 10খন আসনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকী 3খনত SGPয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু মুঠ 13খন আসনেই NDA দখল কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে 300ৰো অধিক কোটি টকাৰ প্ৰকল্প আগবঢ়াই মুখ্যমন্ত্ৰীৰ এই ঘোষণা 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰাকত 300ৰো অধিক কোটি টকাৰ প্ৰকল্প আগবঢ়াই এই কথা ঘোষণা কৰে যে বৰাকৰ 13খন আসনেই NDAৰ দখলত যাব PM কিষাণক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ যিসকলে নেকি PM কিষাণৰ 22 নং কিস্তিৰ টকা পোৱা নাই বহুতে বিভিন্ন সময়ত কমেন্টছৰ মাধ্যমত সোধে যে PM কিষাণৰ 22 নং কিস্তিৰ টকা পোৱা নাই আপোনালোকে জানে যে PM কিষাণৰ 22 নং কিস্তিৰ টকা 13 মাৰ্চত আবেলি 5 বজাত 13 মাৰ্চ তাৰিখে এই টকা ৰিলিজ কৰি দিয়া হৈছিল আৰু ৰাজ্যৰ বহুত কৃষকে প্ৰায় কৃষকে এই টকা পাবলৈ সক্ষম হৈছে আপুনি এই টকা পাইছে নে কমেন্টছ কৰি জনাবলৈ নাপাহৰিব বহুতে এতিয়াও কমেন্টছ কৰে যে টকা পোৱা নাই ইয়াৰ মেইন কাৰণটো হ'ল আপোনাৰ হয়তো KYC আপডেট হৈ থকা নাই নহলে আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ থকা নাই এই দুটা যদি ঠিক আছে তেনেহলে হয়তো আপোনাৰ ল্যান্ড সেটিংটো হৈ থকা নাই এই তিনটা বস্তু যাৰ ঠিক আছে তেও PM কিষাণৰ টকা 100% গ্যাৰান্টি পাবই আপোনাৰ হয়তো এই তিনটাৰ পৰা যিকোনো এটা প্ৰবলেম আছে সেই কাৰণে আপুনি PM কিষাণৰ এই 22 নং কিস্তিৰ টকা পাবলৈ আপুনি সক্ষম হোৱা নাই আৰু PM কিষাণৰ 22 নং কিস্তিৰ টকা পাবলৈ হলে আপুনি এই তিনটা কাম কৰিবই লাগিব যদি এতিয়াও আপুনি টকা পোৱা নাই আপুনি তথাপিও চিন্তিত হ'ব নালাগে 23 নং কিস্তিৰ লগত আপুনি 22 নং কিস্তিৰ টকাটো পাই যাব মুঠৰ ওপৰত আপুনি তিনটা কাম সঠিকভাৱে কৰি ৰাখিব লাগিব আৰু এই তিনটা কাম আপোনাৰ ঠিক আছে নে নাই বা তিনটা বস্তু আপোনাৰ ঠিক হৈ আছে নে নাই এটো জানিবলৈ হলে আপোনাৰ কি কৰিব লাগিব যে আপোনাৰ যেটো PM কিষাণৰ ID আছে সেই IDটো দি আপুনি এবাৰ চেক কৰি চাব লাগিব অফিচিয়েল ওয়েবসাইটত নহলে আপোনাৰ ওচৰত থকা CSC চেণ্টাৰত গৈও আপুনি কামখিনি কৰিব পাৰিব যে আপুনি ক'ব পাৰিব তেওঁলোকক যে মোৰ PM কিষাণৰ IDটো দি এবাৰ চেক কৰি চাওক এই তিনটা বস্তু ঠিক আছে নে নাই যদি ঠিক আছে তেনেহলে আপুনি টকা নিশ্চয় পাব 23 নং কিস্তিৰ লগতে আপুনি টকাটো পাই যাব আৰু তিনটাৰ পৰা যদি আপোনাৰ কিবা নহয় কিবা এটা বস্তু প্ৰবলেম হৈ আছে তেনেহলে কিন্তু আপুনি ঠিক কৰি থৈ দিওক আপোনাৰ 23 নং কিস্তিৰ লগত টকা পাব ঠিক নকৰিলে কিন্তু আপুনি 23 নং কিস্তিৰ লগতো টকা নাপায় টকা আপুনি কেতিয়াও নাপায় যদি তিনটা বস্তু ঠিক হৈ নাথাকে আশা কৰিছো আপুনি কথাখিনি ধুনীয়াকৈ বুজি পাইছে বহুতে এই বিষয়ে জানিব বিচাৰে গতিকে আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাই দিছো দিব বিচাৰিছো আন এটা বতৰ সম্বন্ধীয় গুৰুত্বপূৰ্ণ খবৰ আগন্তুক 3 ঘণ্টাৰ ভিতৰত অধিক ভয়ংকৰ হ'ব পাৰে পৰিস্থিতি 31খনকৈ জিলাত জাৰি yellow alert সাৱধান হওক সতৰ্ক হওক আপোনালোক সাৱধান সতৰ্ক হওক কাৰণ আগন্তুক 3 ঘণ্টাত বতৰে ল'ব পাৰে কাল ৰূপ ৰাজ্যত ধুমুহা বৰষুণৰ পিছত শিল বৰষুণৰ তাণ্ডৱ ধুমুহা শিলাবৃষ্টিত কঁপি উঠিছে ৰাজ্যৰ আকাশ বতাহ ৰাজ্যত মেঘৰ গৰ্জন আৰু ধুমুহাৰ তাণ্ডৱ স্তব্ধ হৈ পৰিছে জনজীৱন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণত হাহাকাৰ পৰিস্থিতি আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব মুখলদাৰ বৰষুণ গতিকে আপোনালোক সাৱধান হৈ যাওক আগন্তুক 4 দিনলৈকে আপোনালোকে সাৱধানে থাকিব লাগিব আৰু ঘৰৰ পৰা পৰাপক্ষত নোলাব বিজুলী দেৰি কৰি ইতিমধ্যে তাণ্ডৱ চলাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে স্তব্ধ হৈ পৰিছে জনজীৱন ৰাজ্যত মেঘৰ গৰ্জন আৰু ধুমুহাৰ তাণ্ডৱ আগন্তুক 3 ঘণ্টাত ধুমুহা শিলাবৃষ্টিত কঁপি উঠিব পাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজ্যত ধুমুহা বৰষুণৰ পিছত শিল বৰষুণৰ তাণ্ডৱ সাৱধান হওক আপোনালোক সতৰ্ক হওক আগন্তুক 3 ঘণ্টাৰ ভিতৰত যিকোনো বেয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ৰাজ্যত ধুমুহা বৰষুণৰ পিছত শিল বৰষুণৰ তাণ্ডৱ ধুমুহা শিলাবৃষ্টিত কঁপি উঠিছে ৰাজ্যৰ আকাশ বতাহ ৰাজ্যত মেঘৰ গৰ্জন আৰু ধুমুহাৰ তাণ্ডৱ দিব বিচাৰিছো বিদ্যুৎ সম্বন্ধীয় আন এটা গুৰুত্বপূৰ্ণ খবৰ সাৱধান 3 দিন আপুনি থাকিব লাগিব অন্ধকাৰত নাথাকিব বিদ্যুৎ 3 দিন বিদ্যুৎ নাথাকিব আজিৰ পৰা 3 দিনলৈকে ব্যাহত হ'ব বিদ্যুৎ সেৱা পুৱা 5:30 পৰা 8:30 কৰ্তন হ'ব বিদ্যুৎ সেৱা অভয়াপুৰী সংমণ্ডলত হ'ব বিদ্যুৎ সংযোগ কৰ্তন কাৰিকৰী দিশ মেৰামতিৰ বাবে কৰ্তন হ'ব বিদ্যুৎ সেৱা সাৱধান আপোনালোকে 3 দিন এই বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হ'ব আপুনি আজি মোবাইল বা যিকোনো বস্তু আপুনি চাৰ্জ কৰি লওক 16 অৰ্থাৎ আজি 17 আৰু 18 মাৰ্চৰ পৰা কৰ্তন হ'ব
বিদ্যুৎ সেৱা পুৱা 5:30 পৰা 8:30 এই বিদ্যুৎ সেৱা কৰ্তন কৰি দিব এপিডিচিএলে। অভয়াপুৰী সংমণ্ডলত বিদ্যুৎ সংযোগ কৰ্তন হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। ইয়াৰ কাৰণটো হ'ল কাৰিকৰী দিশ মেৰামতিৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা। গতিকে আজিৰ দিনটোৰ এই গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰিব। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।